আজি আমি জানো যে আমাৰ জীৱনত কাৰ্মিক লোকসকলৰ গুৰুত্ব কি বা কিমান। ইয়াৰ আগতে জানো যে কাৰ্মিকনো কোন। কাৰ্মিক লোকসকল সেইবিলাক যিবিলাক আমাৰ খুব আপোন হয় আৰু তেওঁলোকৰ লগত আমাৰ এটা আৱেগিক সম্বন্ধ থাকে, যাক আমি ইচ্ছা কৰিও এৰাই চলিব নোৱাৰোঁ। কিন্তু তেওঁলোকৰ কথা বতৰা, কাম কাজ আৰু তেওঁলোকৰ উপস্থিতিয়ে বহুত সময়ত আমাক বিৰক্ত লগাব পাৰে, আমাৰ খং উঠাব পাৰে আৰু তেওঁলোকৰ পৰা আমি আটাইতকৈ বেছি দুখো পাব পাৰোঁ। সেইসকলে কাৰ্মিক লোক। কাৰ্মিক লোকবিলাক কেতিয়াও বহুত দূৰৰ বা অচিনাকি নহয়। কাৰ্মিক লোকসকল আমাৰ পৰিয়ালৰে এজন হয়, আপোন হয়। যেনে আমাৰ মা, আমাৰ দেউতা, ভাই ভনী, আমাৰ ধৰা হওক স্বামী বা পত্নী আৰু আমাৰ ল'ৰা ছোৱালীবোৰো হ'ব পাৰে। তো আমাৰ অফিচৰ বছো হ'ব পাৰে, নাইবা আমাৰ সহকৰ্মীসকলৰ মাজৰো এজন হ'ব পাৰে। তো এনেকুৱা ক্ষেত্ৰত আমি কি কৰিম? তো যেতিয়া আমি এনেকুৱা এজন কাৰ্মিকৰ পৰা সততে ট্ৰিগাৰ হৈ থাকোঁ, তাৰমানে তেওঁৰ পৰা আমি অনবৰতে দুখ পাই থাকোঁ, আমাৰ চিন্তাৰ বেছিভাগ সময় তেওঁলোকে অধিকাৰ কৰি কটায়, তেওঁলোকে কৰা কৰ্মকাণ্ডই, তেতিয়াহ'লে আমাক বুজিব লাগিব যে ইয়াত আমাৰ কিবা এটা হিল কৰিব লগা আছে, কিবা এটা আছে যিটো আমি ঠিক কৰা নাই, নিৰাময় কৰা নাই। তো এতিয়া ইয়াক নিৰাময় কৰাৰ সময় আহি পৰিছে। আৰু এটা ডাঙৰ কথা হ'ল যে কাৰ্মিক লোকসকলৰ বাবেই, তেওঁলোকৰ ট্ৰিগাৰৰ বাবেই কিন্তু আমাৰ আটাইতকৈ বেছি গ্ৰহ হয়। তাৰমানে কাৰ্মিক লোকসকলে আমাৰ উন্নতিত, আমাৰ যিকোনো ধৰণৰ উন্নতি হ'ব পাৰে, এইটো স্পিৰিচুৱেল গ্ৰথো হ'ব পাৰে। আৰু স্পিৰিচুৱেল গ্ৰথে এনেকুৱা যে এইটো গ্ৰথ হ'লে আপোনাৰ বাকী সকলো ক্ষেত্ৰতে গ্ৰথ হ'বলৈ আৰম্ভ কৰে। তো কাৰ্মিক লোকসকলে কিন্তু ইয়াৰ বাবে জগৰীয়া। এইটো বহুত সময়ত শুনিবলৈ অলপ হাস্যকৰ যেনো লাগে, কিন্তু আমাৰ অসমীয়াত ইয়াৰ বাবে এটা বাক্যও আছে যে গৰু মাৰি গংগাত পেলালে। তো কাৰ্মিক লোকসকলো ঠিক তেনেকুৱা। তেওঁলোকে নিগেটিভলিয়ে হওক, কিন্তু তেওঁলোকৰ বাবে আমাৰ গ্ৰথ হয়, হাইয়েষ্ট গ্ৰথ হয়। আপোনালোকে মন কৰিব যে ধৰা হওক পৰিয়ালত যদি সকলোৱে আপোনাক কেৱল ছাপৰ্টে কৰে, মৰম চেনেহেৰ মাজতে আৱৰি ধৰে, বহুত সময়ত কিন্তু আপোনাৰ গ্ৰথ স্থবিৰ হৈ পৰিব পাৰে। তো গতিকে কিন্তু আপোনাৰ গ্ৰথটো তেতিয়াহে হ'ব আপোনালোকে কাৰ্মিক লোকসকলক কেনেকৈ গ্ৰহণ কৰে। আপোনালোকে তেওঁলোকক যদি এই কথাটো গ্ৰহণ কৰিব পাৰে যে তেওঁলোকৰ বাবে আমাৰ গ্ৰথ হ'ব পাৰে, তেতিয়াহে আপুনি গ্ৰথৰ পিনে আগুৱাই যাব পাৰিব। আপুনি এইটো পজিটিভলি তেওঁলোকক গ্ৰহণ কৰিব পাৰিব লাগিব। কাৰ্মিক লোকসকলে ট্ৰিগাৰ কৰি আচলতে তেওঁলোকে আমাৰ মাজত থকা দোষবিলাক দেখুৱাই দিয়ে। আৰু তেওঁলোকে যেতিয়া এইটো বাৰে বাৰে কৰে, তেতিয়া আমাক বুজিব লাগিব যে আমি সেই বিষয়টো হিল কৰা নাই বা সেই আৱেগবোৰৰ ওপৰত কাম কৰা নাই। সেইকাৰণে আমাৰ বাৰে বাৰে ট্ৰিগাৰ আহি আছে, আমাক কৈ আছে যে এইটো বিষয়ৰ ওপৰত আমি কাম কৰিব লাগে বা এই আৱেগটোৰ ওপৰত আমি কাম কৰিব লাগে। যেনেকৈ কোনোবা এটা বিষয়ত অসফল হ'লে ল'ৰা ছোৱালী এজনে বাৰে বাৰে পৰীক্ষাটো দিব লগা হয় সেই বিষয়টোৰ ওপৰত, ঠিক তেনেকুৱাই আমাক যদি কিবা এটা ট্ৰিগাৰ বাৰে বাৰে আহি আছে বা কিবা এটা ঘটনাৰ পেটাৰ্ণ বাৰে বাৰে ৰিপিটেড হৈ আছে, তেতিয়াহ'লে আমাকো বুজিব লাগিব যে আমি ইয়াক হিল কৰাৰ প্ৰয়োজন আহি পৰিছে। তো যদি আপোনালোকৰ জীৱনতো এনেকুৱা কোনোবা কাৰ্মিক লোক আছে, তেতিয়াহ'লে আপুনি ইয়াক সূক্ষ্মভাৱে নিৰীক্ষণ কৰক, নিজকে নিৰীক্ষণ কৰক যে ইয়াৰ পৰা আপোনাৰ শিকিবলগীয়া কি আছে আৰু ইয়াক হিল কৰিবলৈ যত্ন কৰক। হৰি ওম তৎসৎ।